শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলিত আজি পুনৰ চুৰি হ'ল টমটম। উল্লেখ্য যে এগৰাকী যুৱকে টমটম ৰখাই থৈ বজাৰ কৰিবলৈ যাওঁতেই চুৰি হয় টমটমখন। ইতিমধ্যে যুৱকজনে ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। লক্ষণীয় বিষয় এয়াই যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত সঘনাই সংঘটিত হৈছে চুৰিকাণ্ড। আজি 12টামান বজা, আজি দেওবাৰে সপ্তাহী বজাৰ হয় ন, তাৰ পৰা এটা টমটম হেৰাইছে। মোৰ এই হয় বেনি হয়, তেখেতৰ এটা টমটম হেৰাই গ'ল দেওবাৰে বজাৰৰ পৰা। তাত ৰখাই থৈ কেনে তেওঁ বজাৰ কৰি আছিলে, আহি কেনে বজাৰ কৰি আহি চালে টমটমটো, আহি কেনে পোৱা নাই। আৰু এজাহাৰ দিলোঁ থানাত, এজাহাৰ এটা দিলোঁ ছেকেণ্ড আইচি ছাৰক। নমস্কাৰ, ঘটনাটো হৈছে আজি ঢেকিয়াজুলি বজাৰ আছিলে। তাত মানে মোৰ ডাঙৰ দাদাই টমটমটো আনি ৰখাইছে। আধা ঘণ্টাৰ পিছত আহি চালে টমটমটো নাই। তাৰপিছত আমি আহি পেলাই থানাত এজাহাৰ দাখিল কৰিলোঁ। এতিয়া মানে আমি সহায় বিচাৰি আছোঁ থানাৰ পৰা। টমটমটোৰ কালাৰটো হ'ল ব্লু কালাৰ। কিমান দিন হ'ল? কিমান দিন? হা, আৰু 1 বছৰমান হ'ল আৰু।